জামুগুৰিহাটৰ টৌভঙাত আলি আয়ে লৃগাং উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ টৌভঙা যুৱক সংঘ আৰু মহিলা সমিতিৰ সৌজন্যত অহা 18 আৰু 19 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহু ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই জীয়া ভৰলী নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই দৈপল অৰ্থাৎ সূৰ্যচন্দ্ৰৰ নাম লৈ স্তুতিগীত আওৰায়। এই উপলক্ষে সমিতিৰ সভাপতি জয়ন্ত পাৰডুমে পতাকা উত্তোলনেৰে কাৰ্যসূচীসমূহৰ শুভাৰম্ভ কৰাৰ পিছতে অনুষ্ঠিত হ'ব লিগৌড অনুষ্ঠান। 10 বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি শিবেন মিলি আৰু পদুম লিংকুৱে। 11 বজাত গোমৰাগ চহমান উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি ৰাজু চিন্তে। 12 বজাত অনুষ্ঠিত হ'ব সম্বৰ্ধনা অনুষ্ঠান। সন্ধিয়া 6 বজাৰ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে 7 বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। 19 ফেব্ৰুৱাৰী সন্ধিয়া 6 বজাত সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। 2 দিনৰ সমূহ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক কমিটিয়ে। আমাৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং অসমবাসী ৰাইজক পোনপ্ৰথমে জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, এই কৃষিভিত্তিক উৎসৱ উপলক্ষে আমাৰ প্ৰতি বছৰৰ দৰে আমাৰ জীয়াভৰলী টৌভঙা মিচিং গাঁৱত এটা জাকত জিলিকাকৈ আমাৰ অনুষ্ঠান অনুষ্ঠিত হয়। যিহেতু আমাৰ এইবাৰো আমি একদম সুন্দৰভাৱে আমি প্ৰস্তুতি চলাই আছোঁ। যিহেতু আমাৰ প্ৰস্তুতি আমাৰ তুংগতভাৱে চলি আছে। আমাৰ চাংঘৰ নিৰ্মাণ কৰি আছে, আমাৰ যিটো আমাৰ চাংঘৰ নিৰ্মাণ কৰি আছে আৰু তাৰপিছত আমাৰ মিচিং জনগোষ্ঠীৰ পৰুৱাপং, তাৰপিছত আমাৰ পুৰাঙাপিন বনাবলৈ যিটো সঁজুলি লাগে এইখিনি প্ৰস্তুতি চলি আছে। আৰু যিহেতু আমাৰ মিচিং জনগোষ্ঠীৰ যিটো আমাৰ কাজপাৰ প্ৰস্তুতি হৈ আছে। আৰু যিহেতু আমি এইবাৰ টৌভঙা আলি আয়ে লৃগাং এটা দুদিনীয়া কাৰ্যসূচী আমি ৰাখিছোঁ। যিহেতু আমাৰ প্ৰথম দিনা আমাৰ মাংগলিক অনুষ্ঠান হ'ব আৰু আমাৰ অঞ্চলৰ উদীয়মান যুৱক যুৱতীক আমি বিভিন্ন প্ৰতিযোগিতাত অনুষ্ঠিত কৰিছোঁ কৰিবলৈ। আৰু নেক্সট দিনাখন আমাৰ দ্বিতীয় দিনাখন আমাৰ টীম গমুক আহিব, অসমৰ জনপ্ৰিয় আমাৰ শিল্পীসকল আহিব। কিমান তাৰিখে এইটো? 19 তাৰিখে আহিব টীম গমুক। 18-19 তুংগতভাৱে চলি আছে। আৰু আমাৰ সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ, আমাৰ টৌভঙাত আহক, আলি আয়ে লৃগাং চাবলৈ আহক। আমি মিচিং জনগোষ্ঠীৰ ৰাইজে কেনেকৈ আলি আয়ে লৃগাং পাতে, আমাৰ অনুষ্ঠিত কেনেকৈ হয় আমাৰ কাৰ্যসূচীবিলাক, আৰু সকলোকে পুনৰবাৰ আমাৰ আলি আয়ে লৃগাঙলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু সমূহ ৰাইজক আলি আয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, প্ৰথমতে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে মিচিং জাতীয় উৎসৱ আলি আয়ে লৃগাং আমি ফাগুনৰ প্ৰথম বুধবাৰ দিনা আমি উদযাপন কৰোঁ। আৰু সেই আলি আয়ে লৃগাঙৰ বাবে আমি ইতিমধ্যে যোৱা এমাহ ধৰি পেলাই আমাৰ মিচিং মহিলাসকলে, আমাৰ মিচিং ডেকা গাভৰুসকলে, মিচিং ৰাইজে ইয়াত অনুষ্ঠানটোৰ কাৰণে বা আলি আয়ে লৃগাংটো উদযাপন কৰিবৰ কাৰণে যি মাংগলিক অনুষ্ঠানৰ কাৰণে ছাই মদৰ পৰা আদি কৰি, সাজপাৰৰ পৰা আদি কৰি, চাফ চিকুণৰ পৰা আদি কৰি আমাৰ আলি আয়ে লৃগাঙত যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইবিলাক বস্তুৰ কাৰণে যোৱা এমাহৰ পৰা আমাৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছিলে। আৰু এই 2 দিনতে আমাৰ অন্ত পৰিছে। এতিয়া আমি অহা 18 আৰু 19 ফেব্ৰুৱাৰী তাৰিখে আমি ইয়াত আলি আয়ে লৃগাং উদযাপন কৰিম। 18 তাৰিখে আমি মাংগলিক অনুষ্ঠান ৰাখিছোঁ। তাৰ লগতে আমি নিশাটো ইয়াত সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু 19 ফেব্ৰুৱাৰীৰ দিনা আমি মেইন প্ৰগ্ৰাম ৰাখিছোঁ, যে সাংস্কৃতিক সন্ধিয়াৰ মেইন প্ৰগ্ৰাম ৰাখিছোঁ। সেই মেইন প্ৰগ্ৰামত আমাৰ প্ৰগ্ৰামমুখৰ পৰা আমাৰ মিচিং শিল্পী দল আহিব। আপোনালোকে পোষ্টাৰটো দেখিছে। গতিকে আমি সকলো ৰাইজকে বা জীয়াভৰলী সকলো মিচিং ৰাইজক আৰু এই অঞ্চলৰ সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাম যে আমাৰ 18 আৰু 19 তাৰিখে হ'বলগীয়া আলি আয়ে লৃগাঙত সকলোকে আহিবৰ কাৰণে মই অনুৰোধ জনাম। আৰু সাংস্কৃতিক সন্ধিয়াটো থাকিবৰ কাৰণে আমাক দিহা পৰামৰ্শ তথা আশীৰ্বাদ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। গতিকে সকলোকে মই আহিব বুলি মই আশাবাদী।
প্ৰত্যেকটো বছৰতে আমি আলি আই লৃগাং উদযাপন কৰোঁ আৰু এই উদযাপনৰ সময়ত আমি আমাৰ মৰমৰ বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াক আমি আমাৰ প্ৰত্যেকটো গাঁৱৰে আই মাতৃসকলে যুৱক যুৱতীসকলে তেখেতক প্ৰত্যেকটো গাঁৱৰ পৰা গৈ পেলাই নিমন্ত্ৰণ জনায় আৰু তেখেতক আমিও এই টৌভঙা মিচিং গাঁও আলি আই লৃগাং উদযাপন কমিটি আমি সকলো আই মাতৃসকলৰ লগত লৈ যুৱক যুৱতীক লগত লৈ আমি তেখেতক কন্যাগাঁও ফাৰ্মত আমি তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি 18 ফেব্ৰুৱাৰীত তেখেতে থাকিব নোৱাৰিব যিহেতু বিধানসভা চলি আছে, গতিকে আমি 19 ফেব্ৰুৱাৰীৰ দিনা যিহেতু বিধানসভাৰ অন্তিম দিন, সেই অন্তিম দিনাৰ সন্ধিয়া যি আমাৰ সাংস্কৃতিক মুকলি হ'ব, তেখেতৰ হাতেদি আমি সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বিচাৰিছোঁ। গতিকে আমি আশাবাদী আমাৰ মৰমৰ পদ্মা হাজৰিকা ডাঙৰীয়া আমাৰ আলি আই লৃগাঙত নিশ্চয় আহিব। আগৰ দৰে তেখেতে নাচি বাগি মিচিং গান গীত গাই অসমীয়া গীত গাই তেখেতে আমাক আপ্লুত কৰিব, ৰাইজৰ মন জিকিব আৰু আমিও ফূৰ্তি কৰিম তেখেতৰ লগত। আমাৰ সকলো আই মাতৃসকলে আমি আশাবাদী, যুৱক যুৱতী আশাবাদী। জাবুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।